নীট পৰীক্ষাত অসম ব্ৰিলিয়েণ্ট একাডেমীৰ এক বৃহৎ সাফল্য এটাৰ পিছত এটাৰ বৃহৎ সফলতা একাডেমীত নামনি অসমৰ এক আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান বৰপেটা ৰোডৰ জ্যোতিনগৰস্থিত অসম ব্ৰিলিয়েণ্ট একাডেমীৰ পৰা যোৱা 4 জুনত ঘোষণা হোৱা সৰ্বভাৰতীয় পৰ্যায়ৰ নীট পৰীক্ষাত প্ৰায় 19জনকৈ ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। ইয়াৰ জৰিয়তে উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত কোনোবাই এইমছ বা আন কোনো ৰাজ্যিক পৰ্যায়ৰ মেডিকেল কলেজত স্থান পোৱাটো নিশ্চিত হৈ পৰিছে বুলি জানিবলৈ দিয়ে। ফলাফলসমূহ এনেধৰণৰ লাভ কৰিবলৈ সক্ষম হৈছে। শামিমা নাজৰিনে 671, সৌৰভ পাছেকে 670, দেৱৰ গদাছে 661, মজুমা খাদামে 609, আলমিনা খাতুনে 607, সৌৰভ সাহাই 607, চয়নিকা মেধিয়ে 603, প্ৰশান্ত দৈমাৰী 600, স্মৃতি কানা সাহাই 595, শাহানুৰ আহমেদে 588, লুচেনা হুছেইনে 583, ৰাখী পাঠকে 573, জিনা দাসে 575, দিয়া ঘোষে 570, সুহানা আহমেদে 539, সাহিল খানে 535, ঋতুম জ্যোতি ডেকাই 507, তনুশ্ৰী মিত্ৰাই 426, প্ৰকাশ বাৰ্মাই 470। অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলে ইয়াতকৈ ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব বুলি জানিব দিয়ে। সৰভোগৰ পৰা ৰমেশ তালুকদাৰৰ ৰিপৰ্ট, UNV নিউজ। আমাৰ আসাম ব্ৰিলিয়াণ্ট একাডেমি পৰা নিট NWT নিট পৰীক্ষাত যিটো সৰ্বভাৰতীয় পৰ্যায়ৰ এটা মেডিকেল এন্ট্ৰেন্স টেষ্ট হয়, তাত আমাৰ আসাম ব্ৰিলিয়াণ্ট একাডেমিৰ পৰা মুঠ 19গৰাকী ছাত্ৰ ছাত্ৰীয়ে ভাল এটা ফলাফল দেখাবলৈ সক্ষম হৈছে। আৰু এই 19গৰাকীৰ ভিতৰত প্ৰায় 15-16 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এইমছৰ লগতে আমাৰ ৰাজ্যিক পৰ্যায়ৰ যিবিলাক মেডিকেল কলেজ আছে তাত চিট পোৱাৰ সম্ভাৱনাটো পূৰ্ণতাই হৈ গৈছে, প্ৰায় চিয়ৰ হোৱা গৈছে। বিশেষকৈ আমাৰ এইবাৰ ফলাফল আগতকৈ পূৰ্বতকৈ বহুত বেছি ভাল হৈছে। ছাত্ৰ ছাত্ৰী একুৰেট আমাৰ তাৰমানে সেইটো নাথাকে। আমাৰ তাৰমানে কি নিট পৰীক্ষাত ফ্ৰেছ থাকে, তাৰপিছত ড্ৰপাৰ বেটছ থাকে, তেনেকুৱাকে মুঠ আমাৰ ছাত্ৰ ছাত্ৰীটো ধৰ প্ৰতি বছৰে 100জন 50জন 60জন এনেকে থাকেই। কিন্তু তাৰ ভিতৰত এইবাৰ আমাৰ মুঠ 19গৰাকীয়ে more than 500 মাৰ্কছ লাভ কৰিবলৈ সক্ষম হৈছে। কলেজ ফলৰ পৰা কেনেকুৱা ধৰণৰ পৰিস্থিতি দিছে ছাত্ৰ ছাত্ৰী? নিটৰ সম্পৰ্কত আমাৰ ক'ব গ'লেতো আমাৰ আসাম ব্ৰিলিয়াণ্ট একাডেমি নিট হওক বা JEE হওক, যিকোনো এনেকুৱা সৰ্বভাৰতীয় পৰ্যায়ৰ ক্ষেত্ৰত এক বিশেষ ধৰণৰ ব্যৱস্থা আজি বহু বছৰ আগৰ পৰাই লৈ আহিছে। আমাৰ একাডেমিত ইণ্টিগ্ৰেটেড ছায়েন্স আছে, আৰু ইণ্টিগ্ৰেটেড ছায়েন্সৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা ধৰণৰ সৰ্বভাৰতীয় পৰ্যায়ত পৰীক্ষাত বহিবৰ বাবে তেওঁলোকক HS ফাৰ্ষ্ট ইয়াৰৰ পৰাই প্ৰিপেয়াৰ কৰি তোলা হয়, আৰু তেওঁলোকে এই ক্ষেত্ৰত আমি সফলো হৈ আহিছোঁ। অকল যে আমাৰ ইণ্টিগ্ৰেটেড ছায়েন্সৰ ছাত্ৰ ছাত্ৰীয়ে যে তেনেকুৱা ধৰণৰ ফলাফল দেখুৱাইছে তেনেকুৱা ধৰণৰ কথা নহয়। আমাৰ জেনেৰেল ছায়েন্সৰো বহুত ছাত্ৰ ছাত্ৰী আছে, আৰু জেনেৰেল ছায়েন্সৰ পৰাও বহুত ছাত্ৰ ছাত্ৰীয়ে বিগত বৰ্ষবিলাকত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈ আহিছে। অনাগত দিনত বুলি কোৱাৰ লগে লগে আমিতো অসম ব্ৰিলিয়াণ্ট একাডেমি গোটেই নামনি অসমৰ ভিতৰত এক বেলেগ ধৰণৰ প্ৰচেষ্টা হাতত লৈ আছো। আমাৰ কিছুমান প্লেনিং আছে, সেই প্লেনিং বিলাক আমি এতিয়া সকলোৰে ওচৰত শ্বেয়াৰ নকৰোঁ। আমি ইণ্টাৰনেলি কিছুমান কাম কৰি থাকোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত। গতিকে এটাই কথা, যদি আমি আশা কৰোঁ আমাৰ এইবাৰ যিটো ফলাফল হৈছে, যদি আমাক এই ফলাফল দেখি ৰাইজে বা ছাত্ৰ ছাত্ৰীসকলে বা অভিভাৱিকাসকলে আমাক ছাপোৰ্ট কৰে, আমি যদি আৰু তেনেকুৱা ধৰণৰ ছাপোৰ্ট পাওঁ, আমি অনাগত দিনত আৰু ভাল ফলাফল দেখুৱাব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলেও যিহেতু বৰ্তমান প্ৰতিযোগিতামূলক পৰীক্ষাবিলাকৰ প্ৰতি আমাৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট আকৰ্ষিত হৈছে। নট অনলি নিট বা JEE, আজিকালি CUET হয় বিভিন্ন বিশ্ববিদ্যালয়বিলাকত এডমিশ্যন লোৱাৰ কাৰণে, বা নতুবা আমাৰ APSC UPSC এইবিলাকতো আমাৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট মানে আগতকৈ এই যিটো পৰিৱেশটো আমাৰ বৃদ্ধি হৈ আহিছে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত। আৰু এটা এক্সাম আছে ছায়েন্সৰ ক্ষেত্ৰত, আপোনালোকক মই কৈ দিছোঁ সকলোৰে জ্ঞাতাৰ্থে, KVPY বুলি এটা সৰ্বভাৰতীয় পৰ্যায়ত পৰীক্ষা হয়, কিষাণ বৈজ্ঞানিক প্ৰস্তাৱন যোজনা বুলি। অল ইণ্ডিয়া বেচিছত 1000টা চিট থাকে। তাৰ কাৰণেও আমাৰ বিশেষকৈ ছায়েন্সৰ ছাত্ৰ ছাত্ৰীসকলে আমি তেওঁলোকৰ সেই এক্সামটোৰ বাবে তেওঁলোকক প্ৰিপেয়াৰ কৰোঁ। আৰু অল ইণ্ডিয়া বেচিছত ৰেংক পোৱাটো বা স্থান পোৱাটো যথেষ্ট কঠিন। এইটো লাষ্ট ইয়াৰ আমাৰ এজন ছাত্ৰ পাইছিলে, দিয়ন্ত কুমাৰ